হেল্ল' এভৰিৱান, নমস্কাৰ। মইনো আজি কেনেকৈ শিঙি মাছৰ জোল বনালোঁ সেইটোকে দেখাওঁ বোলো। ৰচুন, পিঁয়াজ, জলকীয়া আৰু লৈছোঁ আলু। মানে ৰচুন আদাটো মই পিছতহে দিলোঁ, ইয়াৰ ৰচুন আদাটো দেখাবলৈ পাহৰি থাকিলোঁ। ৰচুন আদা মই পানীটো উতলোৱাৰ পিছতহে দিওঁ, তেতিয়া গোন্ধটো বেছি ভাল হয় কাৰণে তেতিয়া দি দিওঁ মই। যেতিয়া বকবককৈ পানীটো উতলি থাকে তেতিয়া ৰচুন আদাটো দি দিয়া হয়। ভিডিঅ'টো শ্বৰ্টকৈ বনোৱা হ'ল যে সেইটো কাৰণে দেখাবলৈ পাহৰি থাকিলোঁ মই। তাৰপিছতে এয়া আলুখিনি সিজাই লওঁ অলপ দেৰি, 10 মিনিটমান আলুখিনি সিজাবই লাগিব। পানী উতলাই থৈছোঁ। এয়া ভেন্দি ভাজি ৰেডি কৰি আছোঁ। এইখিনি মাছখিনি লৈ অলপ দেৰি ভাজিব লাগিব। ভাজাৰ পিছত আকৌ পানী দিম, মানে অলপমান দেৰি পিছত পানী দিম। পানীখিনি দি হৈছেগৈ আৰু উতলিছে। এতিয়া ৰচুন আদাটো দিলোঁ, মই দিয়াটো দেখাবলৈ পাহৰি থাকিলোঁ দেই। খালি ভেন্দি আলু ভাজি ধুনীয়াকৈ। এইখিনি কেনেকুৱা লাগিছে জনাব দেই। খাবলৈ একদম বিৰাট টেষ্টি হৈছিলে, খালে বহুত সোৱাদ লগা হেল্ডি খানা, মছলা ব্যৱহাৰ নাই কৰা।